নমস্কাৰ জনালোঁ ৰাইজ। আজি ৰাতিপুৱাতে অংগনবাড়ী শিক্ষয়িত্ৰীগৰাকীয়ে মোক ফোন কৰি মাতিলে, বোলে আহচোন, তোৰ লগত ডাঙৰ কথা এটা আছে আৰু তোক লগ কৰিবৰ কাৰণে মানুহ এগৰাকী আহিছে। আৰু ময়ো লৰালৰিকৈ গ'লোঁ। আৰু এই মোৰ হাতত কি দেখিছেনে? কিতাপ। মই হেনো গাঁৱৰ এই আখৰ লিখিব নজনা আৰু চহী কৰিব নজনা মানুহ কেইগৰাকীমানক পঢ়ুৱাব লাগে হেনো। সেইবাবে মোক সকলোবোৰ বস্তু দি পঠিয়াইছে আৰু ময়ো কোনো প্ৰশ্ন নকৰাকৈ লৈ আহিলোঁ। যদি মোৰ কাৰণে যদি দুগৰাকী মানে নামটো লিখিব শিকিব পাৰে, সেইটো বুলি ভাবিয়ে মই লৈ আহিলোঁ। আৰু ঘৰত আহিয়ে এয়া পিছফালে কামত লগাই দিছে গাঁৱৰ ভতিজা এটাক মাতি। আৰু সি কৈছে যে দুপৰীয়া বোলে সি ভাত নাখায় আৰু ৰুটিহে খাব। আমি কিন্তু ভাত সোনকালে খালোঁ। সি কামলৈ নাহিম বুলিয়ে কৈছিল। পিছত আকৌ আহিলে যেনিবা। তাৰপিছত সি ক'লে যে ভাত নাখাওঁ, মই ৰুটিকে খাম বুলি ক'লে। তাৰপিছত আকৌ মই ৰুটি বনালোঁ। তাৰপৰা আহিম সি কৈছে মোৰ কাৰণে এখন দুখন ৰুটিয়ে নহয় কিন্তু দেই, মোক 4-5খন ৰুটি লাগিব কিন্তু। তাৰপিছত ময়ো সেই ভাবিয়ে বনালোঁ। প্ৰথমে আকৌ ভাবিছিলোঁ চাহৰ লগতে দিম নেকি, আকৌ ভাবিলোঁ নাই, চাহৰ লগতনো 4-5খন ৰুটি খাবনে, সেইবাবে আকৌ ভাজি অকণমান বনালোঁ। গতিকে ৰুটিখিনিও বনাই আছোঁ এফালে, আৰু আনফালে মই এয়া ভাজিও বনাই আছোঁ। ভাজি বনাইছোঁ গাজৰ, আলু আৰু বন্ধাকবি। তাকেই দি ঘৰত আৰু বেলেগ শাক পাচলি একো নাছিল, সেইবাবে ইয়াকেই ভাজি অলপ বনালোঁ আৰু লগতে ৰুটিখিনিও বনাই ল'লোঁ এখন এখনকৈ। ইফালে মানে ঘৰৰ পিছফালতো ইফালে নতুন ঘৰটো মানে টিংপাত লগাব। কাইলৈ চাগে মানুহ আহিব টিংপাত লগাবৰ কাৰণে, আৰু সেইবাবে পাকঘৰটোতো হ'ব লাগিব। মানুহ থাকিবও পাৰিম, কিন্তু পাকঘৰটোতো হ'ব লাগিব। সেইবাবে পিছফালে যিমানখিনি তামোল গছ আছিল গোটেইখিনি কাটি দিয়া গ'ল। তামোলখিনি কাটি দিয়াত গাটো বেয়া লাগিছে বাৰু, মানে মনটো বেয়া লাগিছে, কিন্তু তথাপিও উপায় নাই। আৰু ঘৰটো বনাব লাগিব যেতিয়া তামোলৰ পুলিখিনি কাটি দিব লাগিব। আৰু সেইবাবে পুলি তামোল যিখিনি আছিল সেইখিনিও কাটি দিয়া গ'ল, আৰু ডাঙৰ তামোল যিখিনি আছিল সেইখিনিও কাটি দিয়া গ'ল। সকলোবোৰ উভালিছে মুঢ়াসহ, কিন্তু এই নাৰিকলৰ মুঢ়াটোহে কেনেকৈ আঁতৰাব সেইটো চিন্তা কৰি আছে। বৌয়ে কৈছে মোৰ কান্ধত ৰছী লগাই দিবি আৰু মই বাহুবলী ঘৈণীয়েকৰ দৰে টানিবলৈ আঁতৰাই লৈ যাম। মই কৈছোঁ হ'ব দে। তাৰপিছত ৰুটিখিনিও মোৰ হ'ল। ভতিজাটোকো হাত ভৰি ধুই আহিব দিলোঁ, আৰু তাৰ লগতে আমিও গোটেইখিনিয়ে খালোঁ। যিহেতু আমি সোনকালে ভাত খালোঁ, সেইবাবে 2মান বজাত আকৌ ৰুটি গোটেইবোৰে খালোঁ। ভতিজাটোৱে কেমেৰা ধৰিছে যে একেবাৰে কঁপি থাকে তাৰ একেবাৰে হাত। তাৰপিছত তাকো দিলোঁ ভিতৰতে, আৰু আমিও চবেই খালোঁ। ভাজি আকৌ প্ৰথমতে বনাওঁতে ভাবিছিলোঁ বহুতখিনি হ'ব নেকি, পিছত গৈ পেলাই অকণমানহে হৈ থাকিল। মানে বন্ধাকবি যে একেবাৰে কমি যায়, সেই কথাটো মানে পাহৰিয়ে থাকিলোঁ। ভাবিছিলোঁ বহুতখিনি হ'ব নেকি। বৌক প্ৰথমে কৈছিলোঁ বহুত পাচলি কাটি দিলি, কিন্তু পিছত গৈ পেলাই দেখিছোঁ যে অকণমানহে হ'লগৈ ভাজি। তথাপিও তাক দিলোঁ, আৰু আমিও অকণ সেইখিনিকে ভগাই খালোঁ। মা, মই, বৌ, ভতিজাটো গোটেইকেইটাই তেনেকৈ খালোঁ। মায়ে আকৌ শুই আছিল, জগুৱাই জগুৱাই উঠাইছোঁ। তাৰপিছত সেইখিনি খাই বৈ আকৌ ইটো সিটো কামত লাগিলোঁ। এয়া ঘৰ, কাৰণ এয়া ঘৰ ভাঙিব লাগিব। আমি যিখিনিত এতিয়া বৰ্তমান আছোঁ এইটো হৈছে নতুন ঘৰটো, আৰু আমি যিখিনিত আছোঁ সেইখিনি হৈছে আমাৰ ডাঙৰ দাদাৰ ভাগৰ। আমি আছোঁ মাজু দাদাৰ লগত, আমাৰ 3টা ভাই ককাই। এয়া হৈছে কেতিয়াবা যুগতে বনোৱা, মানে মই সৰু অৱস্থাতে এয়া ঘৰ বনোৱা। সেয়াতে আমি আছিলোঁ। আৰু যেতিয়া দাদাহঁতে বিয়া পাতিলে সকলোৱে বেলেগ হ'ল। এদিন সকলোৱে বেলেগ হয়, আৰু ইফালে বনাইছে সৰু দাদাই বনাই আছে, আৰু আনফালে আমি মাজুটোৰ লগত যিহেতু আছোঁ, আৰু মাজু দাদাইও বনাই আছে। এতিয়া ডাঙৰ দাদাইও হেনো ঘৰ ভাঙিব। সেইবাবে আমাক কৈছে যে আমি যিখিনি ঠাইত আছোঁ সেইখিনি ঠাই আমাৰ ঘৰবোৰ এতিয়া ভাঙি দিব লাগিব, আমি আকৌ নতুন ঘৰলৈ আহিব লাগিব। সেইবাবে আমাৰ জল্দি কৰিছে মানে। সেইবাবে যেনে তেনে যাতে থাকিব পাৰোঁ, কাৰণ ডাঙৰ দাদাইও ঘৰ বনাব, তাৰো থাকিব পৰাটো ব্যৱস্থা কৰি দিব লাগিব। সেইবাবে সিও মানে আমাৰ কামত অলপ সহায় কৰি দিছে। আৰু ইফালে মই আবেলি এইফালে আমাৰ খালী মাটি অলপ আছে, মাটি উঠোৱাই থোৱা হৈ আছে। মানে খাল আছিলে, কিনা মাটি আছিলে, এইখিনি খাল আছিলে, মাটি উঠাই থৈ দিছে। আৰু মই ভাবিলোঁ ইয়াতে এবাৰ পাচলি অলপ কৰোঁ। যোৱা বছৰ যে এই নতুন ভেটিতে শাক পাচলি কৰিছিলোঁ, ইমান খাব পালোঁ নহয়, মানে ভোল জিকা খাওঁতে আমনি লাগি গ'ল। সেইবাবে এবাৰ ভাবিছোঁ ইয়াততো এবাৰ কৰিব নোৱাৰোঁ, সেইবাবে সেই ওচৰত থকা খালী মাটিখিনি তাতেই ভোল জিকা মই গুটি দিছোঁ। আৰু ওচৰতে নামঘৰতে এই বকুলৰ ডাল কাটি থৈ দিছিলোঁ, ভাবিলোঁ সেয়া 2টা আনি
যিখিনিত গুটিখিনি দি থৈ দিছোঁ সেইখিনিতে ঢাকি থৈ দিওঁ, কাৰণ মুৰ্গীয়ে পালে একে খুচৰি পেলাব, কাৰণ দিয়া কেইবাদিনো হ'ল। আৰু এইকেইদিনৰ ভিতৰতে হয়তো গাজ আহিব পাৰে। মই সদায় পানী ঢালি আছোঁ, হয়তো গাজ আহিব পাৰে, মানে ফুটি উঠিব পাৰে। সেইবাবে ডালকেইটা টানি নি কাটি লৈ গ'লোঁ, কটাৰী লৈ গ'লোঁ, কাটি দিলোঁ। মই আকৌ দা নিব লাগিছিল, কটাৰীখন লৈ গ'লোঁ যে একেবাৰে কাটিবই নোৱাৰোঁ, ইমান টান, বকুলৰ ডাল যে বহুত টান। তাৰপিছত যেনে তেনে দুটা ডাল কাটি নি তাত ঢাকি দিলোঁ। ভতিজাটোৱে একেবাৰে কেমেৰা ধৰি আছে যে মানুহে গৈ আছোঁ নে কিহে গৈ আছোঁ ধৰিবই নোৱাৰে, একেবাৰে কঁপি থাকে গোটেইটো হাত। মোক ক'ব প্ৰথমে, মই কিন্তু বেয়া হ'লে মোক গালি নাপাৰিবি দেই, মই কিন্তু কৰি দিম পিছত, গালি পাৰি নাথাকিবি কিন্তু মোক, তেনেকৈ কয় সি কেমেৰা ধৰিলে। তাৰপিছত মই ডাল দুটা কাটি নি সেইখিনিত ঢাকি দি থৈ আহিলোঁ।